এইবাৰ আমি আদিবাসী ছাত্ৰ সন্থা সমগ্ৰ অসমত আদিবাসী জানি শক্তি যিমান আমি আদিবাসী সমাজৰ যিবিলাক দল সংগঠন সমাজ আছো আমি এইবাৰ জয় ভাৰত পাৰ্টিক মুকলিকে সমৰ্থন কৰিম। কাৰণ জয় ভাৰত পাৰ্টিয়ে আদিবাসীসকলক ন্যায় দিব। জয় ভাৰত পাৰ্টিয়ে 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব। জয় ভাৰতেই হয়তো আমাৰ মাটি পট্টা দিব, আমাক ন্যায় দিব, আমাক জাষ্টিস দিব, আমাৰ দৃঢ় বিশ্বাস। আজি আমি আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ তৰফৰ পৰা আমি নতুনকে জয় ভাৰত পাৰ্টি, যিটো পাৰ্টি আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি কেন্দ্ৰ সমিতিৰ তথা আদিবাসীসকলৰ কণ্ঠ আবেগ অনুভূতি আপোচবিহীন কণ্ঠ আদিবাসী জাতীয় নায়ক প্ৰদীপ নাগদেৱৰ নেতৃত্বত গঠন হোৱা এই জয় ভাৰত পাৰ্টি আজি তিনিচুকীয়া জিলা সমিতি গঠন কৰা হ'ল। এই তিনিচুকীয়া জিলা সমিতি গঠন কৰাত আমাক আদিবাসী ছাত্ৰ সন্থাক নিমন্ত্ৰণ কৰিছিলে আৰু আমি ইয়াত উপস্থিত হৈছিলোঁ। আমি শুভেচ্ছা জনাইছোঁ। যিটো জয় ভাৰত পাৰ্টি তিনিচুকীয়া জিলা সমিতি গঠন হ'ল, এই সমিতিয়ে অনাগত দিনবোৰত আহিবলগীয়া দিনবোৰত জাতিৰ হকে প্ৰত্যেকটো জাতি জনগোষ্ঠী ভাষা ভাষীৰ মাজত এই দলটোক লৈ যায় আৰু ভৱিষ্যতত এই দলৰ পৰা যাতে MLA মন্ত্ৰী বিধায়ক হৈ পেলাই জাতিটোৰ আৰু সমাজৰ উন্নতিৰ স্বাৰ্থত যাতে কাম কৰে তাৰে কামনা কৰিছোঁ। এইখিনিতে মই ক'ব খুজিছোঁ, যিহেতু বহুত দিন ধৰি কংগ্ৰেছে হওক BJPয়ে হওক AGPয়ে হওক ৰাজত্ব কৰিলে অসমত, কিন্তু অসমত বসবাস কৰা এই চাহ শ্ৰমিক আদিবাসী লোকসকল খিলঞ্জীয়া ভূমিপুত্ৰ আদিবাসী ইণ্ডিজিনাছ পিপল অফ ইণ্ডিয়া ভাৰতৰ মূল নিবাসী আদিবাসীসকল মাটিৰ পট্টাৰ পৰা বঞ্চিত হৈ আছে। আজি লাখ লাখ আদিবাসীসকল গাঁও হওক বাগিচাই হওক আজি ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। ভূমি অধিগ্ৰহণ আইন 1886 চেপ্টাৰ 10 যিটো অসম ভূমি অধিগ্ৰহণ আইন 1886 অধ্যায় 10 মতে আদিবাসীসকল ভূমিৰ পট্টা পাব লাগে, প্ৰটেক্টেড ক্লাছত। আজি 1950 যিটো ST অৰ্ডাৰ ভাৰতৰ সংবিধানৰ আৰ্টিকল 341-42 মতে জনজাতিকৰণৰ মৰ্যাদাটো পাব লাগিছিল, আজি পোৱা নাই। আজি 1951 যিটো আসাম টি প্লান্টেশ্যন লেবাৰ এক্টৰ মতে মিনিমাম ৱেজেছ আজিৰ তাৰিখত কম হ'লেও 551 টকা হ'ব লাগিব। আজিৰ তাৰিখত অত্যাৱশ্যকীয় বস্তু সামগ্ৰীৰ দাম যেনেকৈ দিনক দিনে জুইৰ সমান বাঢ়িছে, চাহ শ্ৰমিকৰ দৈনিক মজুৰি যিটো আছে 551 টকা কি কৰিব? গতিকে এইটো বৰ দুৰ্ভাগ্যজনক। বৰ্তমান শাসনাধিষ্ঠ BJP চৰকাৰে আজি 10টা বছৰ হৈ গ'ল, তেখেতে মাটিৰ পট্টা দিম বুলি কৈছিল, তেখেতে চাহ শ্ৰমিকৰ দৈনিক মজুৰি বঢ়াম বুলি কৈছিল, তেখেতে জনজাতিকৰণৰ মৰ্যাদা দিম বুলি কৈছিল, কিন্তু আজি 10টা বছৰ ব্যৰ্থ হ'ল। যিটো ব্যৰ্থ 60টা বছৰ কংগ্ৰেছে হৈছিল আৰু সেইকাৰণে BJP কণা হৈছিল, কিন্তু BJPও ব্যৰ্থ। গতিকে এইবাৰ আমি আদিবাসী ছাত্ৰ সন্থা সমগ্ৰ অসমত আদিবাসী জানি শক্তি যিমান আমি আদিবাসী সমাজৰ যিবিলাক দল সংগঠন সমাজ আছো আমি এইবাৰ জয় ভাৰত পাৰ্টিক মুকলিকে সমৰ্থন কৰিম। কাৰণ জয় ভাৰত পাৰ্টিয়ে আদিবাসীসকলক ন্যায় দিব। জয় ভাৰত পাৰ্টিয়ে 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব। জয় ভাৰতেই হয়তো আমাৰ মাটি পট্টা দিব, আমাক ন্যায় দিব, আমাক জাষ্টিস দিব, আমাৰ দৃঢ় বিশ্বাস।